ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত APSC 2022-23 আমি মাৰ্কশ্বিট সম্পূৰ্ণ এনালাইচিছ কৰিম। আচলতে আমি APSC পাছ কৰিবৰ কাৰণে কোনখন ছাবজেক্টত কিমান পাব লাগে এই সম্পূৰ্ণ আপুনি এটা ধাৰণা পাই যাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে প্ৰথমতে আমি কাট অফ কিমান গৈছে এইবাৰ এক্সপেক্টেড সেইখিনি চাই ল'ম। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্টসমূহ চাই ল'ম, ক'ত আমি বেছি গুৰুত্ব দিব লাগে। আৰু এইবাৰ APSCৰ মাৰ্কশ্বিটো চাম, লগতে আমাক পাছ কৰিবৰ কাৰণে কিমান নম্বৰ লাগে, কোনখন ছাবজেক্টত কিমান সেইটোতো চামেই। আৰু লগতে 2024-25 হ'ব লগা APSCৰ কাৰণে আমি আচলতে কিমান টাৰ্গেট ৰাখিব লাগে, ছেফ স্ক'ৰ কিমান, সেইখিনি আমি গোটেই ডিটেইলছত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, নিশ্চয় আপুনি ধুনীয়াকৈ বস্তুখিনি বুজি পাব। স্কিপ নকৰিব ভিডিঅ'টো। প্ৰথম প্ৰিলিমছ আমি সকলোৱে জানো, প্ৰিলিমছ কোৱালিফাইং পেপাৰ আমি পাছ কৰিব লাগিব, তেতিয়া আমি মেইনছত বহিব পাৰিম। ঠিক আছে, আমি ইয়াতে প্ৰিলিমছৰ বিষয়ে আলোচনা নকৰোঁ। তাৰপিছত কি আলোচনা কৰিম, টপাৰ আপুনি যদি APSC টপাৰ হ'ব বিচাৰে, ACS APS এনেকুৱা যদি হ'ব বিচাৰে, তেতিয়াহ'লে আপোনাক কিমান নম্বৰ পাব লাগিব আপুনি। তাৰপিছত এইবাৰ কাট অফ মাৰ্ক কিমান গৈছে, এতিয়া আমি মাৰ্কশ্বিট কিছুমান চাম। মাৰ্কশ্বিট চালে আমি এটা ক্লিয়াৰ ছবি পাই যাম, আচলতে আমি টপাৰ হ'ব লাগিলে কিমান পাব লাগে, কাট অফ কিমান গৈছে এইবাৰ। আমি এনেকৈ এনালাইজ কৰি ৰাখিছোঁ, গোটেইখিনি বুজাই দিম। প্ৰথমতে আমি মাৰ্কশ্বিটখিনি চাই লওঁ। প্ৰথমতে টপাৰ এজনৰ মাৰ্কশ্বিট লৈছোঁ। তেখেতে এছেট পাইছে 198, GS 1ত 118, GS 2ত 92, GS 3ত 113, GS 4ত 108, GS 5ত 99 আৰু এই GS আৰু এছেৰ যদি আমি টোটেলটো উলিয়াওঁ তেতিয়াহ'লে 728। এই গোটেইখনতে 250 নম্বৰ থাকে, সেইকাৰণে ইয়াতে এভাৰেজ ওলোৱাত আমাৰ ইজি হ'ব। কিন্তু ইণ্টাৰভিউত 275 নম্বৰ থাকে, সেইকাৰণে এইটো আমি অলপ বেলেগকৈ লৈছোঁ। ইণ্টাৰভিউত এখেতে পাইছে 192। ঠিক আছে, যদি আমি সকলোখিনি টোটেল কৰোঁ তেতিয়াহ'লে 920। এইগৰাকী হ'ল টপাৰ আনৰিজাৰ্ভ কেটেগৰী। ঠিক আছে, আমি যদি চাওঁ ৰিজাৰ্ভ কেটেগৰী টপাৰ এজনৰ নম্বৰ 211 পাইছে এছেট, GS 1ত পাইছে 95, এনেকৈ আপুনি চাব পাৰে। তাৰপিছত 81, 85, 110, 92, টোটেল যদি আমি চাওঁ GS আৰু এছে মিলাই কিনে এই গোটেইখন 250 টোটেল থাকে, 674। ঠিক আছে, 6খনত লগতে আমি যদি ইণ্টাৰভিউত চাওঁ তেতিয়াহ'লে 185 পাইছে। আমি যদি গোটেইখিনি টোটেল কৰোঁ 859। এতিয়া আমি আৰু এখন মাৰ্কশ্বিট চাম, যিগৰাকীয়ে অলপৰ কাৰণে পাছ নকৰিলে এইবাৰ। তেখেতৰ যদি মাৰ্কশ্বিট চাওঁ, 200 পাইছিল তেওঁ এছেট, GS 1ত 62, GS 2ত 67, GS 3ত 78, GS 4ত 85, GS 5ত 82। আপুনি ভাবিব পাৰে ইমান গেপ কিয় আছে। এই দুগৰাকী হৈছে টপাৰ। ঠিক আছে, আৰু এইগৰাকী হৈছে কাট অফৰ অলপমান তলত। মানে আমি জানোৱে যে টপাৰ্ছ, যিগৰাকী টপাৰ্ছ হ'ব আৰু যিমান কাট অফ যাব, সকলোতকৈ নিম্নতম মাৰ্ক যিয়ে এক্সামত পাছ কৰিছে, এই দুটাৰ মাজত মাৰ্কছৰ ব্যৱধান বহুত থাকে। ঠিক আছে, সেইকাৰণে এখেত হৈছে কাট অফৰ পৰা অলপমান তলত। এতিয়া যদি আমি চাওঁ যে এক্সপেক্টেড কাট অফ কিমান গৈছে এইবাৰ, তেতিয়াহ'লে আমি টপাৰখিনি বাদ দিম। টপাৰখিনি বহুত ওপৰত আছে, আমি কাট অফখিনি চাব লাগিব একদম শেষৰখিনি। এখেতে অলপৰ কাৰণে পাছ নকৰিলে। যদি আমি এই হিচাপত চাওঁ বস্তুবিলাক, তেতিয়াহ'লে এখেতৰ যদি আমি GS পেপাৰ আৰু এছে যোগ কৰোঁ তেতিয়াহ'লে 630। এখেততকৈ অলপ ওপৰত লৈছোঁ, মানে এইবাৰ কাট অফ যদি আমি GS পেপাৰ আৰু এছেৰ চাওঁ তেতিয়াহ'লে 630। আউট অফ আমাৰ প্ৰত্যেকখনতে 250 আছে, 1500 নম্বৰ। 1500ৰ ভিতৰত ইমান পালে আপোনাৰ পাছ হৈ যাব, যদি এছে আৰু GS পেপাৰত পায়। আৰু ইণ্টাৰভিউত কিমান পাব লাগিব আপুনি, ইণ্টাৰভিউত ইয়াৰ লগত আমি এটা যোগ কৰিম, 165 মান আমি যোগ কৰিম। ঠিক আছে, তাৰপিছত 820 আপুনি গ্ৰেণ্ড টোটেল পাব লাগিব। আউট অফ কিমান, 1775। যোৱাবাৰৰ কাৰণে কৈছোঁ এইটো, যোনে পাইছে ইমান তেখেতে পাছ কৰিছে, মানে কাট অফ ইমান গৈছে জেনেৰেলৰ কাৰণে। এইবাৰ ইণ্টাৰভিউত নম্বৰ কমি গৈছে, 180 হ'ব 2024-25 পৰা, সেইকাৰণে আমি সেই হিচাপেও কেলকুলেশ্যনখিনি কৰিম এতিয়া। তাৰপিছত ৰিজাৰ্ভ কেটেগৰী যদি চাওঁ, 580 আমাৰ GS পেপাৰ আৰু এছে, আৰু যদি আমি চাওঁ টোটেলত তেতিয়াহ'লে 70। এতিয়া আমি কাট অফৰ যদি ধুনীয়াকৈ পাৰ্চেণ্টেজ উলিয়াই লওঁ, তেতিয়াহ'লে আনৰিজাৰ্ভ কেটেগৰীৰ আমি যদি চাওঁ, ইণ্টাৰভিউ আৰু GS পেপাৰ আৰু এছে সকলোখিনি মিলাই 46%। ঠিক আছে, আপুনি 46% পাব লাগিব, তেতিয়াহ'লে আপুনি পাছ কৰিব। যদি আমি চাওঁ যিকেইখন 250 নম্বৰকৈ আছে, GS পেপাৰ আৰু এছে পেপাৰ, মানে 1500ৰ ভিতৰত, তেতিয়াহ'লে 42% আপুনি পাব লাগিব এইকেইখনত। তাৰপিছত
আৰু গ্ৰেণ্ড টোটেলতটো আচল কথা 46% আপুনি পাব লাগিব, তেতিয়া আপুনি APSC পাছ কৰিব। এইটো কাট অফ কৈছোঁ, সকলোতকৈ শেষৰ যিজনে চিলেক্ট হৈছে তেখেতৰ নম্বৰ। তাৰপিছত ৰিজাৰ্ভৰ যদি কওঁ 41%, যদি আমি ইনক্লুডিং ইণ্টাৰভিউ কৰি দিওঁ GS পেপাৰ আৰু এছেৰ লগত, যদি ইণ্টাৰভিউটো লগ নকৰোঁ তেতিয়াহ'লে 38.6%। এতিয়া টপাৰ্ছৰ মাৰ্কছ যদি পাৰ্চেণ্টেজ ওলাওঁ আমি, এইবাৰ টপাৰ্ছ গৰাকীয়ে 925ৰ আশে পাশে পাইছে, 1-2 ইফালে হ'ব পাৰে, ঠিক আছে। ইণ্টাৰভিউ লগ কৰি কিনে তেখেতৰ যদি পাৰ্চেণ্টেজ চাওঁ আমি, ইণ্টাৰভিউ লগ কৰি GS পেপাৰ আৰু এছে পেপাৰৰ, তেতিয়াহ'লে 52.1%। আৰু যদি আমি অনলি GS পেপাৰখিনিৰ চাওঁ তেতিয়াহ'লে 49% GS পেপাৰ আৰু এছে। তেনেকৈ ৰিজাৰ্ভৰখিনি আপুনি চাব পাৰে 48.5% আৰু 45%, ঠিক আছে। এইখিনি টপাৰ্ছৰ মাৰ্ক। এতিয়া আমি ইম্পৰ্টেণ্ট ছাবজেক্ট আমি এতিয়া আলোচনা কৰিম। আগতে আমি চেফ স্ক'ৰখিনি চাই লওঁ 2024-25ত আমি আচলতে এখন ছাবজেক্টত কিমানকৈ পাব লাগিব, ঠিক আছে। প্ৰথমতে ইম্পৰ্টেণ্ট কথাটো হ'ল ইণ্টাৰভিউৰ মাৰ্কছ কমি গৈছে। আগতে 275 আছিলে, এইবাৰ আমাৰ 180। এইবাৰ মানে 2024-25ৰ কাৰণে 180, যেতিয়ালৈকে আৰু চেঞ্জ নহয় 180 হৈ থাকিব। তাৰপিছত এইবাৰ ভেকেঞ্চিও কমিছে আগতকৈ, সেই হিচাপে কাট অফটো অলপ ইফালে ভাল হ'ব। এতিয়া কাট অফ যদি আমি চাওঁ, এটা ছাবজেক্টত মাৰ্কছ যদি আমি চাওঁ, একদম আমি APSCত পাছ কৰিবৰ কাৰণে যদি 6খন ছাবজেক্ট মানে GS পেপাৰ আৰু এছে মিলাই কিনে, যিহেতু গোটেইখনতে 250কৈ নম্বৰ থাকে, আমি এভাৰেজ এটা উলিয়াই ল'ম, তেতিয়া আমি পাম 105, ঠিক আছে। 105 আমি পাব লাগিব 250ৰ ভিতৰত, GS পেপাৰ আৰু এছে এইকেইখনত 105 নম্বৰকৈ পাব লাগিব 250ৰ ভিতৰত। তাৰপিছত যদি আমি চাওঁ গোটেইখিনি মিলাই কিনে এছে পেপাৰ, GS পেপাৰ আৰু আমাৰ ইণ্টাৰভিউ, ঠিক আছে, গোটেইখিনি মিলাই যদি আমি চাওঁ তেতিয়াহ'লে 820 আমি পাব লাগিব। আৰু 820টো হৈছে আমি 7খন ছাবজেক্ট হৈ গ'ল, এছে GS পেপাৰসমূহ প্লাছ ইণ্টাৰভিউ, গোটেইকেইটা 7টা ছাবজেক্ট হৈ গ'ল, গোটেইকেইটা মিলাই কিনে আমাৰ আহিব 117। এতিয়া আমি এভাৰেজ GS পেপাৰ আমি এভাৰেজখিনি চালোঁ কিমানকৈ পাব লাগিব, এছেৰখিনি চালোঁ, ইনক্লুডিং এছেখিনিও চালোঁ। তাৰপিছত ইণ্টাৰভিউ চেফ স্ক'ৰ, আমি যোৱাবাৰ ইণ্টাৰভিউত আছিল 275 নম্বৰ আমি পাইছিলোঁ, এইবাৰ আমি গম পাইছোঁ নটিফিকেশ্যন আহিছে 180 থাকিব ইণ্টাৰভিউত, ঠিক আছে। এতিয়া 275 যদি আমি চাওঁ 160ৰ পৰা 170 যোনে পাইছে তেওঁ পাছ কৰিছে, ঠিক আছে, মানে 60% মান পাইছে তেখেতে 275ৰ ভিতৰত। এতিয়া যদি আমি 180ৰ 60% উলিয়াওঁ তেতিয়াহ'লে আমি 108 নম্বৰ আমি পাব লাগিব 180ৰ ভিতৰত, তেতিয়াহে আমি এটা ৰেংক পাম, মানে পাছ কৰিম। মানে আমি চেফ ৰাখিব লাগিব 110ৰ পৰা 100ৰ ভিতৰত আমি পাব লাগিব ইণ্টাৰভিউত, তেতিয়াহে আমি পাছ কৰিম। বাকীখন ছাবজেক্টৰ কথা ক'লোৱে অলৰেডি, ঠিক আছে। ইয়াতে GS পেপাৰবিলাকৰ যে আমি পালোঁ 105 নম্বৰকৈ এভাৰেজ, আমি অলপ কম পালেও হ'ব যদি এছেখন বাদ দিওঁ, ঠিক আছে। কাৰণ এছেখনত 250ৰ ভিতৰত সকলোৱে মানে বেছিভাগে যিসকলে পাছ কৰিছে 180ৰ পৰা 200 নম্বৰ, মানে বহুত পাইছে, কিন্তু GS পেপাৰবিলাকত ইমান নম্বৰ পোৱা নাই, ঠিক আছে। এই গোটেইখিনি লগ কৰি দিয়াৰ কাৰণেহে 105 দিছে। আমি যদি এছেখনো আৰু এক্সট্ৰা কৰি দিওঁ তেতিয়াহ'লে এছেত আপুনি ধৰিব পাৰে 180 আপুনি পাব লাগিব 250ৰ ভিতৰত, ঠিক আছে। তেতিয়াহ'লে আমি GS পেপাৰত ইমান পাব নালাগে 105, ঠিক আছে, 90 মানৰ আশে পাশে পালে আমি পাছ কৰি যাম GS পেপাৰকেইখনত। কিন্তু এছেত আমি 180 পাব লাগিব আৰু ইণ্টাৰভিউত কিমান পাব লাগিব 100ৰ পৰা 110, তেতিয়া আমি APSC এক্সাম আৰামত পাছ কৰি যাম, ঠিক আছে। এতিয়া যদি আমি পাৰ্চেণ্টেজ হিচাপে উলিয়াওঁ বস্তুখিনি, GS পেপাৰ আৰু এছে পেপাৰ লগ কৰি কিনে আমি ধৰিছিলোঁ কিমানকৈ 105, আমি 630 পাব লাগিব 1500ৰ ভিতৰত, ঠিক আছে, APSC পাছ কৰাৰ কাৰণে। যদি আমি ইণ্টাৰভিউ লগ কৰি দিওঁ, আমি ইয়াতে 630 পালোঁ GS আৰু এছেত, ইণ্টাৰভিউত 100 ধৰিলোঁ, তেতিয়া আমি 730 পাব লাগিব। কিমান হ'ব এইবাৰ টোটেল 1680, কাৰণ ইণ্টাৰভিউত নাম্বাৰ কমি গৈছে, মানে আমি 43.5% পাব লাগিব পাছ কৰাৰ কাৰণে APSCত। বহুত বেছি পাৰ্চেণ্টেজ নহয় যদি আপুনি ভালকৈ পঢ়ে, টোটেলৰ ভিতৰত মানে 1680ৰ ভিতৰত আমি 43.5% পাব লাগিব, ডেট ইজ 730 ইন টোটেল, ঠিক আছে। এতিয়া আমি কি চাব বাকী থাকিল, আমি কোনটো ছাবজেক্টত বেছি গুৰুত্ব দিম, ঠিক আছে। ইয়াতে আমি মাৰ্কশ্বিটখন চালে গম পাম যে
এছেট সকলোৱে ইমান মাৰ্কছ পায়, আমি এছেট ভাল মাৰ্কছ পাবই লাগিব। আপুনি GS5খনত যদি অলপ বেছি নম্বৰ পায় বেলেগৰ তুলনাত, তেতিয়াহ'লে আপুনি আৰামত পাছ কৰি যাব। বাকী এইখনটো আপুনি গুৰুত্ব দিবই লাগিব। আৰু যদি আমি ইণ্টাৰভিউ ভালকৈ নিদিওঁ তেতিয়াহ'লেও আমাৰ দিগদাৰ হ'ব। ইণ্টাৰভিউত আপুনি 100 নম্বৰ পাবই লাগিব। ঠিক আছে, আজিৰ কাৰণে এইখিনি।